অনলাইনৰ পৰা ৰেচন কাৰ্ডৰ ডিটেইলছসমূহক কেনেকৈ উলিয়াব বা কেনেকৈ চাব। যেনে ধৰি লওক আপুনি পৰিয়ালৰ নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিছে, নতুবা নতুন ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে, এপ্লাই কৰিছিলে, তেতিয়া আপোনাৰ নামটো আহিছে নাই বা পৰিয়ালৰ সদস্য অন্তৰ্ভুক্ত হৈছে নাই সেইটো কেনেকৈ চাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত ৰেচন কাৰ্ড লিষ্ট বুলি লিখি চাৰ্চ কৰি দিব। একেবাৰে ওপৰত যিটো ৱেবছাইট আহিব NFSA ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট ইউটি পৰ্টেলছ, NFSAৰ অফিচিয়েল ৱেবছাইট এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব আৰু নতুন ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। ইয়াতে ষ্টেটৰ গোটেইকেইখন ভাৰতবৰ্ষত যিমান ষ্টেট আছে গোটেইকেইখন ষ্টেট আহিব। ইয়াৰ পৰা আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব। যিহেতু আমি অসমৰ পৰা চাই আছোঁ গতিকে আছামটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত অ'কে কৰি দিব আৰু ইয়াতে নতুন আৰু এটা ইণ্টাৰফেচ আহিব। য'তে তলতে কেপচাৰটো বাকচত বহুৱাই ভেৰিফাই কৰিব লাগিব। কেপচাৰটো বহুৱাই ল'ব। তাৰপিছত আৰু এখন নতুন ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে চাওক ষ্টেটটো চিলেক্ট কৰি দিয়া আছে। ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিবৰ কাৰণে চিলেক্ট ভেলু ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা আপোনাৰ কমিশ্যনাৰ ডেপুটি কমিশ্যনাৰ সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত TFSৰটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে ইয়াতে আপোনাৰ ডিলাৰৰ নামটো মানে চিলেক্ট কৰি ল'ব। যিটো আপুনি ডিটেইলছ ইয়াতে এণ্টাৰ কৰিব, ক্ৰেডেঞ্চিয়েল এণ্টাৰ কৰিব, তাৰে গোটেইখিনি ডিলাৰৰ নামটো ইয়াতে থাকিব। আপুনি আপোনাৰ ডিলাৰৰ নামটো ইয়াৰ পৰা উলিয়াই দিব। তাৰপিছত স্কিমটো ইয়াতে আপোনালোকে অল চিলেক্ট কৰি ল'ব। অল চিলেক্ট কৰিলে গোটেইকেইখনৰ মানে তালিকাখন আহি যাব। তাৰপিছত ইয়াতে আপোনালোকে এইটো চিলেক্ট অল কৰি ল'ব, তেতিয়াহ'লে গোটেইখিনি তালিকাখন আপোনালোকে পাব। অল চিলেক্ট কৰাৰ পিছত শ্বৰ্টিং যিটো আছে সেইটোত ক্লিক কৰি আপোনালোকে ৰেচন কাৰ্ড ৱাইজ যিটো আছে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ৰেচন কাৰ্ড ষ্টেটাছ যিটো আছে সেইটো অল কৰি ল'ব আৰু ৰিপৰ্ট নেম যিটো আছে সেইটোত ক্লিক কৰি ৰেচন কাৰ্ড মেম্বাৰ ৱাইজ যিটো ডিটেইলছ আছে সেইটো ক্লিক কৰি আপোনালোকে ভিউ ৰিপৰ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব আৰু আপোনাৰ সন্মুখতে আপুনি যিটো ক্ৰেডেঞ্চিয়েল দিছে সেই ক্ৰেডেঞ্চিয়েলৰ মতে গোটেইখিনি ডিটেইলছ আপোনাৰ সন্মুখত ওলাই পৰিব। যিজন ডিলাৰৰ ক্ৰেডেঞ্চিয়েল দিছে সেই ডিলাৰৰ আণ্ডাৰত যিমান মানে ৰেচন কাৰ্ড আছে বা যিমান মানুহ আছে গোটেইখিনি নামটো আপোনাৰ সন্মুখতে থাকিব। আপুনি ইয়াতে দেখিব পাৰে, মই উদাহৰণ হিচাপত মই আপোনালোকক দেখুৱাইছোঁ। গতিকে আপুনি আপোনাৰখন এনেকৈ ডাউনলোড কৰি তালিকাখন মানে চাব পাৰিব। আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নাই বা নতুনকৈ যদি আবেদন কৰিছিলে সেই তালিকাত আপোনাৰ নামটো আহিছেনে নাই বা আপোনাৰ নামত ৰেচন কাৰ্ডখন হৈছেনে নাই আপুনি ইয়াৰ পৰা জানিব পাৰিব, চাব পাৰিব। কেতিয়াবা এনেকুৱা হয় কি বহুতৰ নামটো এড হৈ যায়। যিসকলে নতুনকৈ আবেদন কৰিছিলে বা আবেদন কৰিবৰ কাৰণে দিছিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ কাৰণে দিছিলে, তেওঁলোকৰ নামটো ইয়াতে এড হৈ যায়, তেওঁলোকে গমেই নাপায়। গতিকে প্ৰব্লেম হৈ যাব পাৰে। আৰু এই লিষ্টখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰি PDF ক্লিক কৰি দিব। ক্লিক কৰি লিষ্টখন ডাউনলোড হৈ যাব। এইটো আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, বেলেগলৈ শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চাবৰ বাবে ধন্যবাদ। জয় হিন্দ।